মিয়াসকল ন অসমীয়াক গৌৰৱৰ ঘৰত ৰাখক। গৌৰৱ গগৈৰ বিৰুদ্ধে সৰব মুখ্যমন্ত্ৰী। গৌৰৱ গগৈ মিয়াসকলক ন অসমীয়া আখ্যা দিয়া কাৰ্য কটাক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ন অসমীয়াক গৌৰৱে ঘৰত ৰাখক। অসমীয়াৰ কাৰণে জেগা নাই, ন অসমীয়াৰ কাৰণে ক'ত জেগা আছে? গৌৰৱ গগৈয়ে ন অসমীয়াক ৰাহুল গান্ধীৰ ঘৰত থৈ দিয়ক। তেওঁ ভাল কৰি ন অসমীয়াসকলক তেওঁৰ ঘৰত ৰাখি থৈ দিয়ক। আমাৰ ঘৰততো জাগা নাই, অসমীয়াৰ কাৰণে আমাৰ জাগা নাই, ন অসমীয়াৰ কাৰণে আৰু ক'ত জাগা আছে? মাটি বাৰী নাই, জাগা নাই, ঘৰ নাই, অসমীয়াখিনিকে জাগা দিব পৰা নাই, ন অসমীয়াখিনিকতো দিব নোৱাৰোঁ। গতিকে ন অসমীয়াখিনিক গৌৰৱ গগৈয়ে ৰাহুল গান্ধী ঘৰত ৰাখি দিয়ক। গৰীয়াসকলৰ অসমৰ পৰা উচ্ছেদ কৰা নাই বুলি স্পষ্ট কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে উচ্ছেদলৈ সঁহাৰি আছে নাগালেণ্ড চৰকাৰৰ। মোৰ কলিজা সৰু বুলি নাভাবিব, অসমৰ বনভূমিত উচ্ছেদ হ'বই। মোক ভয় খুৱাব চেষ্টা কৰি লাভ নাই। মই মাৰ গাখীৰ খায়ে ডাঙৰ হৈছোঁ। নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে উচ্ছেদটোক সমৰ্থন দিছে। তেওঁৰ সহযোগিতা নহ'লে ইমান ডাঙৰ উচ্ছেদ নহ'লে। আজিৰ পৰা আমি গছ ৰোৱা আৰম্ভও কৰিছোঁ। আপোনালোকে এইবিলাক কথা কিয় উলিয়াই থাকে? উলিয়ালে কি লাভ হয়? আপোনালোকে ভাবে নেকি যে এইবিলাক কথা উলিয়ালে মই দুৰ্বল হৈ যাম, মই ভয় কৰিম কাবাক? ইমান মোৰ কলিজাখন ইমান সৰু বুলি নাভাবিব। উচ্ছেদ হ'বই, মোক ভয় খুৱাব চেষ্টা কৰি লাভ নাই। খাব, ময়ো মাৰ গাখীৰ খাই জন্ম হৈছোঁ। ইফালে BTRৰ উচ্ছেদ সন্দৰ্ভত সুকীয়া মন্তব্য মুখ্যমন্ত্ৰীৰ। BTRত নিৰ্বাচনৰ পৰিৱেশ, উচ্ছেদৰ কথা নাপাতো, উচ্ছেদটো পলিটিকেল কৰিব নিবিচাৰোঁ। BTRত ইলেকশ্যনৰ পৰিৱেশ, উচ্ছেদটো মই পলিটিকেল কৰিব নোখোজোঁ, দুটা বেলেগ বস্তু। গতিকে আমাৰ হাতত বহুত কাম আছে। BTR ইলেকশ্যনৰ পিছত BTRৰ কথা পাতিম। এতিয়া আমাৰ হাতত বহুত, আজিও উচ্ছেদ, 2 এদিনতে আকৌ বিশ্বনাথত উচ্ছেদ চলিব। বিদেশী ন্যায়াধিকৰণে অমুছলমানসকলৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰ সন্দৰ্ভতো মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। কা আইন অনুসৰি 2014 চনত অসমলৈ অহা অমুছলমানসকলে নাগৰিকত্ব পাব পাৰে। বিদেশী ন্যায়াধিকৰণে ইতিমধ্যে বাংলাদেশী যিখিনি হিন্দু, বৌদ্ধ বা খ্ৰীষ্টান তেওঁলোকৰ বিৰুদ্ধে থকা গোচৰসমূহ প্ৰত্যাহাৰ কৰাৰ নিৰ্দেশ দিছে। মইতো এটাই কথা ক'ম যে সকলো আইনমতে চলে। ন্যায়াধিকৰণ চৰকাৰ সকলো আইনৰ মতে চলে। অসম চৰকাৰে কোনো নিৰ্দেশ দিয়া নাই, অসম চৰকাৰে কাকো একো কোৱা নাই। কিন্তু CA আইন অনুসৰি 2014 চনৰ আগত যদি তেনেকুৱা মানুহ আহিছে, তেওঁলোকে ভাৰতীয় নাগৰিকত্ব পাব। BTRত ধাৰাবাহিকভাৱে ইখনৰ পাছত সিখন সংকল্প সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হুংকাৰ। BTCত শেষ কৰিব VCDCৰ ৰাজত্ব। ৰাজনীতিটো শেষ হ'ব লাগে, এইটো শেষ হ'ব লাগে। আৰু এইটো থাকালৈকে BTCত কেতিয়া উন্নতি হ'ব নোৱাৰে। মই ঠিক কৈছো নে নাই কোৱা? VCDCটো এটা আনইলেক্টেড বডি। গতিকে আমি VCDCৰ ব্যৱস্থাটোৰ সংস্কাৰ বিচাৰোঁ, যাতে ৰাইজৰ প্ৰতি দায়বদ্ধ হয়। ইলেকশ্যন হ'ব লাগে, ইলেকশ্যনত মানুহে ভোট দিব, নহ'লে ৰাতিৰ ভিতৰতে অৰ্ডাৰ দি বনাই থৈ দিয়ে, কোনো কাৰো কথা নামানে। গতিকে ব্যৱস্থাটোৰ পৰিৱৰ্তন হ'ব লাগে। BPF, UPPL আৰু অঞ্জলি দৈমাৰী একেলগ হ'লে ভাল বুলি কোৱা মুখ্যমন্ত্ৰীৰ মন্তব্য। কেতিয়াবা জুইৰ লগতো খেলিব লাগে। সদায় পানীৰ লগত কিয় খেলিব লাগে? কেতিয়াবাতো জুইৰ লগতো খেলিব লাগে। অসমৰ মানুহেতো বানপানীত পানীৰ লগত খেলিয়ে থাকে, কেতিয়াবা জুইৰ লগতো খেলি দিলে অসুবিধা কি আছে? কেণ্ডিডেট কেতিয়ালৈ ঘোষণা কৰা? 20 আগষ্টৰ পিছত। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।